নমস্কাৰ। এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। মোদীলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ বিশেষ ফোন কল। মোদী নেতান্যাহুৰ টেলিফোনিক বাৰ্তালাপ। ভাৰত ইজৰাইলৰ বন্ধুত্ব সুদৃঢ় কৰাৰ সংকল্প। ভাৰত ইজৰাইলৰ দ্বিপাক্ষিক বিশেষ কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতি আৰু পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিৰ জৰিয়তে এই বাৰ্তালাপৰ বিষয়ে বিস্তৃত তথ্য ৰাজহুৱা কৰে। এই বিবৃতি অনুসৰি দুয়োগৰাকী নেতাই পাৰস্পৰিক লাভালাভৰ বাবে বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু ইজৰাইলৰ মাজত চলি থকা কৌশলগত অংশীদাৰিত্বৰ বিভিন্ন দিশৰ অগ্ৰগতি পৰ্যালোচনা কৰে আৰু ইয়াৰ উত্তৰোত্তৰ বৃদ্ধিক লৈ সন্তোষ প্ৰকাশ কৰে। দুয়োখন দেশৰ পাৰস্পৰিক লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি কৃষি, প্ৰতিৰক্ষা, প্ৰযুক্তি, বাণিজ্য আদি বিভিন্ন খণ্ডত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰে। লগতে দুয়োগৰাকী নেতাই পশ্চিম এছিয়া অঞ্চলত দেখা দিয়া শেহতীয়া ভূ ৰাজনৈতিক পৰিস্থিতি আৰু সুৰক্ষা সম্বন্ধীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত নিজ নিজ মতামত ব্যক্ত কৰে। এটা খবৰ। দিল্লীত ৰকিবুল হুছেইনৰ সংবাদমেল। বানপীড়িতক 20 লাখ টকাৰ ক্ষতিপূৰণৰ দাবী। অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰে আৰু সংসদ ৰকিবুল হুছেইনে। এই সংবাদমেলত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব হৈ তেওঁ কয় যে সংসদত ব্ৰহ্মপুত্ৰৰ বানপানী আৰু গৰাখহনীয়াৰ বিষয়টো উত্থাপন কৰাৰ লগতে সংসদৰ জলসম্পদ স্থায়ী সমিতিৰ সদস্য হিচাপে অসমৰ পূৰ্বতে বানপানীৰ সমস্যাত নপৰাই শিৱসাগৰ আৰু চৰাইদেউ জিলাত এইবাৰ কিয় ভয়াৱহ বানপানীৰ সৃষ্টি হ'ল সেই বিষয়ে তেওঁ সদনত প্ৰশ্ন উত্থাপন কৰিছে। ৰকিবুল হুছেইনে অভিযোগ কৰে যে বিষুবৰ অঞ্চলত হোৱা খনন কাৰ্যৰ ফলত বৃহৎ পৰিমাণৰ পানী পূৰ্বৰে পৰা জমা হৈ আছিল। লগতে কয়লা খননৰ ফলত অঞ্চলটোৰ পৰিৱেশৰ ওপৰতো বিশেষ প্ৰভাৱ পৰিছে আৰু তাৰ ফলতে বৰ্তমানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। লগতে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে গুৱাহাটীত উপস্থিত থাকিলেও বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত জিলাসমূহ পৰিদৰ্শন নকৰাটো ৰাজ্যলৈ ভাল বাৰ্তা প্ৰেৰণ কৰা নাই বুলি তেওঁ মন্তব্য কৰিছে। আনহাতে নগাঁও লোকসভা উপ নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে অসম প্ৰদেশ কংগ্ৰেছ সংসদ গৌৰৱ গগৈৰ নেতৃত্বত ইতিমধ্যে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে আৰু দলীয় কৰ্মীসকলক সংগঠিত কৰি তৃণমূল পৰ্যায়ত কাম অব্যাহত ৰাখিছে। আন এটা খবৰ। বোৱা বান সাহায্য সংগ্ৰহকাৰীৰ ওপৰত তীক্ষ্ণ নজৰ CIDৰ। বোৱা বান সাহায্য সংগ্ৰহকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী। বান সাহায্যৰ নামত ধন সংগ্ৰহকাৰীৰ ওপৰত তীক্ষ্ণ নজৰ CIDৰ। অভিযোগ পালে জালিয়াতিৰ তদন্ত কৰিব CIDয়ে। চাইবাৰ চেলৰ নজৰত 50টা একাউণ্ট। বোৱা বান সাহায্য সংগ্ৰহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব আৰক্ষীয়ে। বান সাহায্যৰ নামত ধন সংগ্ৰহকাৰীৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে CIDয়ে। অভিযোগ পালে জালিয়াতিৰ তদন্ত কৰিব CIDয়ে। UPI আৰু QR কোড সংযুক্ত একাউণ্টৰ তদন্ত কৰিব CIDয়ে। সাহায্য সংগ্ৰহ কৰা 50টা একাউণ্ট চাইবাৰ চেলৰ নজৰত। সাহায্য প্ৰদানৰ পূৰ্বে ৰাজ্যক সংগঠনৰ বিশ্বাসযোগ্য পৰীক্ষাৰ আহ্বান আন এটা খবৰ। কংগোত দ্ৰুতগতিত বৃদ্ধি পাইছে ইবোলা ভাইৰাছৰ সংক্ৰমণ। উদ্বিগ্ন হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা। কংগোত VRC দ্ৰুতগতিত বৃদ্ধি পাইছে ইবোলা ভাইৰাছৰ সংক্ৰমণ। ইবোলা ভাইৰাছৰ সংক্ৰমণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। কংগোত DRC দ্ৰুতগতিত বৃদ্ধি পাইছে ইবোলা ভাইৰাছৰ সংক্ৰমণ। বুধবাৰে দেশখনৰ ৰাজধানী কিনশাসা ভ্ৰমণ কৰি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ সঞ্চালক প্ৰধান ট্ৰেক্স আধানম গ্ৰেভিয়াছে উল্লেখ কৰে যে দেশখনৰ পূৰ্বত ইবোলাৰ সংক্ৰমণ যি গতিৰে বৃদ্ধি পাইছে তাৰ তুলনাত প্ৰতিকাৰমূলক ব্যৱস্থা সম্প্ৰসাৰণৰ গতি যথেষ্ট মন্থৰ হৈছে। উল্লেখযোগ্য যে বিগত মাৰ্চ মাহৰ মাজভাগত VRCত ইবোলা সংক্ৰমণক স্বাস্থ্যজনিত জৰুৰী অৱস্থা ঘোষণা কৰাৰ পাছত এই গ্ৰীষ্মকালত ড্ৰেড্ৰছৰ এইটো দ্বিতীয় ভ্ৰমণ। ইফালে দেশখনৰ ইতিহাসত এয়া হৈছে 17 সংখ্যক ইবোলাৰ প্ৰাদুৰ্ভাৱ। ইতিমধ্যে এই প্ৰাদুৰ্ভাৱ আটাইতকৈ দ্ৰুতগতিত বিয়পি পৰা দ্বিতীয় সৰ্বাধিক মাৰাত্মক হিচাপে পৰিগণিত হৈছে, যাৰ বাবে উদ্বেগ হৈ পৰিছে সকলো। আনহাতে কিনশাসাত স্বাস্থ্য আৰু মানৱীয় সাহায্য সংস্থাসমূহৰ সৈতে বৈঠকৰ অন্তত ড্ৰেড্ৰছে উল্লেখ কৰে যে বিগত এটা সপ্তাহতে অধিক সংক্ৰমিত অঞ্চলসমূহত নতুন ৰোগীৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। সেয়ে সকলোৱে অধিক ব্যাপক আৰু জৰুৰী ব্যৱস্থা গ্ৰহণ কৰাটো অত্যাৱশ্যক। তেওঁ লগতে সদৰি কৰে যে স্বাস্থ্যকৰ্মীসকলক প্ৰয়োজনীয় সুৰক্ষা প্ৰশিক্ষণ আৰু সহায় আগবঢ়োৱাৰ লগতে চিকিৎসা, ৰোগ নিৰীক্ষণ আৰু সুৰক্ষিতভাৱে আন্তঃচিকিৎসা সম্পন্ন কৰাৰ ব্যৱস্থা অধিক শক্তিশালী কৰিব লাগিব। উল্লেখযোগ্য যে কংগোৰ স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি সোমবাৰলৈকে দেশখনত মুঠ 3874টা ইবোলা সংক্ৰমণৰ ঘটনা নিশ্চিত হৈছে। ইয়াৰে 1741 জনৰ মৃত্যু হৈছে। বৰ্তমান 717 জন ৰোগীক পৃথককৈ ৰখা হৈছে আৰু 749 জন সুস্থ হৈ উঠিছে। ইয়াই আছিল আজিৰ এই খবৰসমূহ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক